সভাপতি আব্দুল হাই সাহেব, শমশের, রিঙ্কু মামা প্রমুখকে করি আরও অন্যান্য রহমান সাহেব, জিলা কমিটির সাধারণ সম্পাদক নাজিম ভাই, উপস্থিত কেন্দ্রীয় কমিটির সম্মানীয় সভাপতি তথা জমিয়ত উলামা হিন্দিয়া সম্মানীয় সভাপতি মৌলানা আব্দুল মজিদ সাহেব, কেন্দ্রীয় আলোচনা চক্র বা আলোচনা সভা, এই সভা তথা ধুবড়ী সমষ্টির সম্মানীয় বিধায়ক মাননীয় নজরুল হক সাহাবক এই সভার সভাপতিত্ব করার কারণে বা আসন গ্রহণ কারণে অনুরোধ জানাই। আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে গোটেই অসমত এখন জিলা কমিটিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ কাৰণে নিৰ্দেশ দিছিল। আমি এই নিৰ্দেশ মৰ্মে মই জিলা কমিটিৰ সভাপতি হিচাপে আমাৰ যি তিনিখন সমষ্টিৰ জিলাৰ প্ৰেচিডেণ্টৰ দায়িত্বত মই আছোঁ, সেই মানুহখনক মাতি আমি আগন্তুক বিধানসভা নিৰ্বাচন কেনেকৈ গ'লে ৰাইজে আমাক গ্ৰহণ কৰিব, এইখিনি সম্বন্ধে আমাৰ যথেষ্টখিনি আলোচনা হ'ল। বিভিন্নজনে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিলে। আমাৰ এতিয়া বুথ কমিটি পৰ্যায়লৈ শক্তিশালী কৰি 2026 চনত আমি পূৰ্ণদমে ইলেকশ্যনত অৱতীৰ্ণ হ'ম আৰু ইনশাআল্লাহ আমি ধুবড়ী জিলাৰ ধুবড়ী লোকসভাৰ অধিক সংখ্যক MLA চিট আমি জিকিম।